আজি আমাৰ সন্মানীয় নলবাৰী সমষ্টিৰ অন্তৰ্গত ভাতৃ সংগঠন অসম যুৱ পৰিষদ অসম কৃষক পৰিষদ আৰু অসম সংখ্যালঘু পৰিষদৰ এখন বিশেষ সভা অনুষ্ঠিত হৈছে। আজি সভাৰ আমাৰ উপস্থিত থাকি আমাৰ নলবাৰীৰ জনগণৰ যিটো মনৰ বক্তব্য, নলবাৰীৰ জনগণে যিটো স্বাভিমানী ব্যক্তি, এই স্বাভিমান অটুট ৰাখি সদায় জীয়াই থাকিব বিচাৰে। আৰু প্ৰত্যেকজনৰ সভাপতি আজি যুৱ পৰিষদৰ সভাপতি সন্মানীয় শচীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, কৃষক পৰিষদৰ সভাপতি সন্মানীয় তৰুণ বৰ্মন ডাঙৰীয়া, আমাৰ ভাষিক সংখ্যালঘু পৰিষদৰ সন্মানীয় সভাপতি আজগৰ আলী ডাঙৰীয়া আদিকে ধৰি দলীয় সতীৰ্থ কৰ্মকৰ্তাসকলে সকলোৱে আজি বিচাৰিছে যে আহি থকা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰে। অকল অসম গণ পৰিষদ দলৰ এইটো বক্তব্য নহয়, আজি নলবাৰী সমষ্টিৰ প্ৰতিটো জনগণে বিচাৰিছে। কাৰণ নলবাৰীৰ জনগণ হৈছে স্বাভিমানী জনগণ, আৰু এই স্বাভিমান জনগণে স্বাভিমান অটুট ৰাখি স্বাভিমান লগত ৰাখিহে জীয়াই থাকিব বিচাৰে। সেইটোৱে আজি সভাত প্ৰস্তাৱ লৈছে আৰু প্ৰতিজন সভাৰ বক্তাই এই কথাবোৰ উল্লেখ কৰিছে। আজি সভাত বিশেষভাৱে উপস্থিত আছে আমাৰ নলবাৰী জিলাৰ সন্মানীয় সভাপতি আনন্দ ৰাজবংশী ডাঙৰীয়া, অসম কৃষক পৰিষদৰ সন্মানীয় সভাপতি পৰেশ চন্দ্ৰ দাস বৈশ্য ডাঙৰীয়া আদিকে ধৰি নলবাৰী সমষ্টিৰ সভাপতি সনাতন ৰাজবংশী, সম্পাদকদ্বয় কমল দাস, ব্ৰজেন শৰ্মা, তিনিওটা ভাতৃ ভগ্নী সংগঠনৰ সভাপতি সম্পাদকসকল। হয়, আপুনি ঠিকেই কৈছে। ইয়াতে আজি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে তেখেতসকলে প্ৰস্তাৱ গ্ৰহণ কৰিছে যে নলবাৰী সমষ্টিটো আহি থকা 2026 চনত অসম গণ পৰিষদ দলৰ হাতীৰ প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰে। আৰু এই প্ৰস্তাৱ মৰ্মে আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি মাননীয় কেশৱ মহন্তদেৱ, আমাৰ দলৰ মাৰ্গদৰ্শক মাননীয় শ্ৰীযুত ফণীভূষণ চৌধুৰীদেৱ তথা এই সন্মানীয় বৰপেটা সংসদৰ সাংসদ তথা আমাৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ বৈশ্যৱ ডাঙৰীয়ালৈ এই প্ৰস্তাৱ তেখেতসকলে আগবঢ়াইছে। হয়, চাওক, ৰাইজৰ উৰ্ধত কোনো নহয়। ৰাইজে যদি বিচাৰে নিশ্চয়কৈ মই প্ৰাৰ্থী হ'বলৈ মই চিন্তা চৰ্চা কৰিম। ৰাইজৰ উৰ্ধত আমি নহয়, আমাৰ দলটোৱে ৰাইজৰ উৰ্ধত নহয়। কাৰণ আপোনালোকে জানে অসম গণ পৰিষদ দল জন্ম হৈছে আই মাতৃৰ গৰ্ভত। অসমীয়া জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে জন্ম হৈছে, অসমীয়া সংস্কৃতি ৰক্ষাৰ কাৰণে জন্ম হৈছে, অসমীয়া জাতিটোক বিশ্বদৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে অসম গণ পৰিষদ দল 855জন শ্বহীদৰ বিনিময়ত গঠন হৈছে। আৰু অসম গণ পৰিষদ দল হৈছে জানে আপোনালোকে এটা আঞ্চলিকতাবাদী ধৰ্ম নিৰপেক্ষতাবাদী দল। এই দলটোৰ প্ৰতি প্ৰতিটো অসমীয়া জাতি ধৰ্ম নিৰপেক্ষ সকলোৰে মৰম আছে, সকলোৰে হৃদয়ত আছে। সেইকাৰণে আজি অসম গণ পৰিষদ দলৰ নতুন প্ৰজন্ম আপোনালোকে দেখিব পাৰিছে। ছাত্ৰ সংগঠন আজি ওলাই আহিছে আমাৰ দলটোত, আপোনালোকে জানে। যুৱ পৰিষদত নতুনকৈ বহুতো ভক্তি হ'ব বিচাৰি আছে, আই মাতৃসকল আগবাঢ়ি আছে অসম গণ পৰিষদ দল কাৰণে। সেইকাৰণে মই দেখিছোঁ অসম গণ পৰিষদ দলে অসমৰ স্বাভিমান, অসমৰ ভাষা, অসমৰ সংস্কৃতি ৰক্ষা কৰিব লাগিলে একমাত্ৰ অসম গণ পৰিষদ দলে ৰক্ষা কৰিব পাৰিব। সেইটো সিদ্ধান্ত ল'ব পাৰিব আমাৰ দলৰ সন্মানীয় সভাপতি মাননীয় অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি মাননীয় কেশৱ মহন্তদেৱ, আমাৰ দলৰ মাৰ্গদৰ্শক তথা আমাৰ দলৰ পিতামহ স্বৰূপ বৰপেটাৰ সাংসদ মাননীয় ফণীভূষণ চৌধুৰীদেৱ, ৰাজ্যসভাৰ সাংসদ মাননীয় বীৰেন্দ্ৰ বৈশ্যৱদেৱ বা জেলৰ জ্যেষ্ঠ নেতাসকলে তেখেতসকলে যিধৰণে সিদ্ধান্ত ল'ব সেই ধৰণে আমাৰ দলীয় সতীৰ্থসকলে বা আমি দলৰ এজন সাধাৰণ কৰ্মকৰ্তা হিচাপে, দলৰ এজন সেনা হিচাপে আমি সকলো দায়িত্ব আমি পালন কৰি যাম। আপুনি ঠিকে কৈছে, আমিও টিভি পেপাৰত দেখিবলৈ পাইছোঁ। কিন্তু অসম গণ পৰিষদটো হৈছে এটা অসমীয়া জাতিৰ সত্তা। এই সত্তাটোক সকলোৱে জীয়াই ৰাখিব বিচাৰে, সকলোৱে অসমীয়া জাতিটো স্বাভিমান ৰাখি জীয়াই থাকিব বিচাৰে। তেখেতসকলৰ হয়তো কাম কাজত ক'ৰবাত ব্যাঘাত জন্মিছে। হয়, আজি সকলো অসম গণ পৰিষদ দলৰ দলীয় কৰ্মকৰ্তাসকলে অকল মাজুলীতে নহয়, অসমৰ বৰাক ভেলী হওক, ব্ৰহ্মপুত্ৰ ভেলী হওক, ব্ৰহ্মপুত্ৰৰ পৰা আপোনাৰ শদিয়াৰ পৰাই ধুবুৰীলৈকে সকলোতে কিছু আপোনাৰ আমাৰ খবৰ আহিছে ক'ৰবাত আমাৰ দলীয় সতীৰ্থ কৰ্মকৰ্তাসকল লাঞ্ছিত হৈছে, বঞ্চিত হৈছে। সেইকাৰণে তেখেতসকলৰ মনৰ যিটো ভাৱ, কাৰণ অসমীয়া অগপৰ ভাল পায় অসমীয়া জাতিটো, সেইকাৰণে তেখেতসকলৰ মনৰ কথা প্ৰকাশ কৰিছে। এই দলৰ এই কথা চিন্তা বতৰাবোৰ আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই নিশ্চয়কৈ চিন্তা চৰ্চা কৰিব। চাওক আপোনালোকে ঠিকেই ভাবিছে বা শুনিছে, মই অসম গণ পৰিষদ দলৰ জন্মলগ্নৰ পৰা এজন সেনানী হিচাপে কাম কৰি আছোঁ। যোৱাটো লোকসভা ইলেকশ্যনত জানে মই সম্পূৰ্ণভাৱে মোৰ চিৰদিনৰ কাৰণে মই বাওঁ ভৰিখন হেৰাব লগা হৈছে। এই দাঁতবোৰো যদি মোৰ দেখিছে, দাঁতবোৰো গুচি গৈছে এই দলটোৰ কাৰণে। এই দলটোৰ কাৰণে যদি মই শেষ বিন্দু টেষ্ট পেপাৰ থাকে দলটোক দিবলৈ মই ৰেডি। সেইকাৰণে মই অন্য কথা একো নাভাবোঁ, দলে যি সিদ্ধান্ত ল'ব এই দলৰ সিদ্ধান্ত মতে মই শেষ বিন্দু টেষ্ট টকালৈ দলটোৰ হকে কাম কৰি যাম। আমাৰ এই পূব নলবাৰী কলেজত মানে আমাৰ নলবাৰী জিলা মানে সমষ্টি যুৱ পৰিষদ, কৃষক পৰিষদ আৰু মাইনৰিটি পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহী সভা অনুষ্ঠিত হৈ যায়। এই সভাত আজি আমি মানে সিদ্ধান্ত লোৱা হয় যে 2026 চনত আমাক মানে নিজাববীয়াকৈ মানে প্ৰাৰ্থী লাগে। নিজাববীয়া মিনছ মিত্ৰতা হ'লেও আমাৰ কথা নাই,
মানে আগতে আমি 2 টাইম তেওঁলোকক একবাৰ অশোক শৰ্মা 2 নম্বৰ জয়ন্ত মল্ল বুজৰ বৰুৱা তেওঁলোকক অলেখ ভোট দি তেওঁলোকক আমি নিৰ্বাচনত নিৰ্বাচিত কৰিছোঁ তৃতীয়বাৰ আমাক ইয়াত আমাৰ নলবাৰীৰ মানে স্থায়ী নেতা আমাৰ দিলীপ কুমাৰ দাস ডাঙৰীয়া আজি বহু বছৰ ধৰি ইয়াত অৰহৰ মানে কষ্ট কৰি আছে টকা পইচা মানে যোৱা লোকসভা নিৰ্বাচনত তেওঁ আনকি নেশ্যনেল হাইৱেত মানে তেওঁৰ ভৰি এখনো মানে পংগু হৈ যায় গতিকে আমি মানে আমাৰ দলৰ সভাপতিক আমি অনুৰোধ জনাইছোঁ যে আহি থকা নিৰ্বাচনত মানে 2026 চনত আমি যাতে আমাৰ নলবাৰী সমষ্টিৰ সিটটো আমি অন্তত মিত্ৰতাত নাপালে আমি বন্ধুত্বমূলক হ'লেও আমাক লাগিব বন্ধুত্বমূলক নাপালে আমি নিজে বহিয়াকৈ খেলাম মানে এইটো আমাৰ এটা সিদ্ধান্ত ইতিমধ্যে মিটিঙত আমাৰ প্ৰস্তাৱ লোৱা হৈ গৈছে আৰু মোৰ আগৰ 26 বৰ্ষত অগপৰ ফালৰ পৰা নলবাৰী সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব সেইটো 100% সেইটো 100% আমাৰ প্ৰাৰ্থী থাকিবই হৈ নিজাববীয়া মিত্ৰতা বন্ধুত্বমূলক যিকোনো প্ৰকাৰে তাৰমানে আমাৰ প্ৰাৰ্থী থাকিব 26ত আৰু দিলীপ দাস আমাৰ কেণ্ডিডেট আপোনালোকে গমেই পায় মানে তেওঁ অৰহৰ আজি অত বছৰ তাৰমানে ইয়াত মানে যুদ্ধ দিয়ে আছে তেওঁ যোৱাবাৰ যদিও তেওঁক চিট দিয়া নাই বা তাৰে আগৰবাৰ যদি তেওঁক চিট তেওঁ মানে কোনো ধৰণৰ বিৰোধিতা কৰা নাই দলৰ সভাপতি নিৰ্দেশ মৰ্মে তেওঁ বহি আছে আজিও তেওঁ দলৰ সভাপতিৰ নিৰ্দেশ মৰ্মে তেওঁ চলি আছে আমিও দলৰ সভাপতি মাননীয় অতুল বৰা ডাঙৰীয়াদেৱক আমি শ্ৰদ্ধা সন্মান তেওঁক আমি ৰাজনৈতিক গুৰু বুলি ভাবোঁ আৰু তেওঁক আশা কৰি আমি ইয়াত অসম গণ পৰিষদ দল কৰি আছোঁ দিলীপ দাসেও ইয়াত অসম গণ পৰিষদ দল কৰি আছে গতিকে তেওঁৰ ওপৰত মানে আমি সম্পূৰ্ণ আশাবাদী যে 2026 চনত আমি নলবাৰী সমষ্টিত ছিট পাম আমি অসম গণ পৰিষদ দলৰ আমি এটা ভাতৃ সংগঠন ধৰ্মীয় সংখ্যালঘু পৰিষদ তাৰে সভাপতি মই আমি এই অহা 26ত আমি প্ৰাৰ্থী বিচাৰিম আৰু আমাৰ প্ৰাৰ্থী লাগিব আমি সক্ৰিয়তাতে অংশগ্ৰহণ কৰিছোঁ বিভিন্ন আঞ্চলিক 19খন আঞ্চলিক আমি গঠন কৰিছোঁ আৰু এখন নগৰ সমিতি আৰু আমি এইবাৰ বিচাৰিছোঁ 26ত নিৰ্বাচনত আমাক অসম গণ পৰিষদৰ হাতীৰ প্ৰতীকত ভোট দিব পাব লাগিব আৰু আমাক অসম গণ পৰিষদৰ কেণ্ডিডেট হিচাপে আমি প্ৰক্ষেপ কৰিছোঁ 3 গৰাকী তাৰ ভিতৰত আছে সেই 3 গৰাকী দিলীপ দাস প্ৰকাশ শৰ্মা আৰু গৌৰীকান্ত দাস না অসম গণ পৰিষদৰ প্ৰতীকত আমি দিবই লাগিব তেওঁলোকক 10 বছৰ আমি এৰি দিছোঁ আৰু এইবাৰ আমাক এৰি দিব লাগিব তেওঁলোকে আনুষ্ঠানিকতা ৰক্ষা কৰিব লাগিব তেওঁলোকে অসম গণ পৰিষদৰ কেণ্ডিডেট হিচাপে প্ৰক্ষেপ কৰিছোঁ আমি 3 গৰাকী আৰু আমি সদল বলে আমি অসম গণ পৰিষদ দিনে নিশাই কাম কৰি আছোঁ নলবাৰী সমষ্টিত মিত্ৰতা নাথাকিব নেকি মিত্ৰতা থাকিলে আমি মিত্ৰতা ধৰ্ম ৰক্ষা কৰিব লাগিব এতিয়া মিত্ৰতা ধৰ্ম তেওঁলোকে ৰক্ষা কৰা নাই অসম গণ পৰিষদৰ ল'ৰাক অসম গণৰ ভাতৃ সংগঠন মহিলা পৰিষদ কৃষক পৰিষদ শ্ৰম পৰিষদ তেওঁ যুৱ পৰিষদ একোৱে সুবিধা দিয়া নাই কিন্তু এইবাৰ আমাক পঞ্চায়ত নিৰ্বাচনতো আমাক শেহতীয়াভাৱে আমাক বঞ্চিত কৰিছে কিন্তু অসম গণ পৰিষদৰ নেতৃত্বক আমি মানি লৈ অসম গণ পৰিষদৰ সিদ্ধান্তক আমি মানি লৈ 26ত নিৰ্বাচনত আমাক টিকট দিম বুলি আশা কৰি আমি ৰখিছোঁ আৰু আমি নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ নলবাৰী যুৱ পৰিষদৰ পৰা এইবাৰ আমাৰ লাষ্ট সিদ্ধান্ত এটাই যে আমাক নলবাৰী সমষ্টিটো যিকোনো প্ৰকাৰে আমাক এবাৰ হাতীৰ প্ৰতীকত লাগিবই এইটো আমাৰ শেষ সিদ্ধান্ত আৰু লাষ্ট সিদ্ধান্ত এৰিটো আমাক নিদিব আমি কোৱা নাই সেইটো কথা যে আমি চাওক আপোনালোকে মিত্ৰতা ধৰ্ম কৰি আমি 2টা কাৰ্যকাল তেখেতসকলক দিলোঁ গতিকে আমিও বিচাৰিছোঁ যে মিত্ৰতা ধৰ্ম পালন কৰি তেখেতসকলে আমাক এটা এইবাৰ এইটো কাৰ্যকাল আমাক দিয়ক কাৰণ আমি যিহেতু আমাৰ মিত্ৰতা ধৰ্ম তেখেতসকলে পালন কৰা নাই কাৰণ আমি কেৱল লাঞ্ছিত আৰু বঞ্চিত হৈছোঁ তেখেতসকলৰ পৰা কিন্তু আমি এইবাৰ আমি সেইটো বিচৰা নাই যে আমি এইবাৰ যিকোনো প্ৰকাৰে আমাৰ নলবাৰী সমষ্টিটো আমাক লাগিবই তেখেতসকলে মিত্ৰতা ধৰ্ম পালন কৰি দিয়ক আমাক যিটো আমিও তেখেতসকলক মিত্ৰতা ধৰ্ম কৰি 2টা কাৰ্যকাল দিলোঁ গতিকে আমাক এইবাৰ নলবাৰী সমষ্টিটো যিকোনো প্ৰকাৰে আমাক লাগিবই আমাৰ হাতীৰ প্ৰতীকত আমি ভোট দিম এইবাৰ